আমি যোৱাৰ ভিডিঅ'ত ভাগশেষ উপপাদ্যটো প্ৰমাণ কৰিছিলো সেইটো নিশ্চয় তোমালোকে বুজি পাইছা আমি আজি সেই উপপাদ্যটোৰ ওপৰত ভিত্তি কৰি অনুশীলনী 2.3 টো কৰিম আমাৰ অনুশীলনী 2.3 প্ৰথম কোৱেশ্চনটো কি দিছে x³ + 28x² + 28x + 1 ক তলৰ বহুপদৰে হৰণ কৰিলে পোৱা ভাগশেষ নিৰ্ণয় কৰা অৰ্থাৎ আমাক কি কৈছে যে আমি x + 1 এ যদি আমি x³ + 28x² + 28x + 1 ক যদি হৰণ কৰো তেনে আমি ভাগশেষটো কি পাম আমাক উলিয়াব দিছে মই এটা एग्जांपल দিছো সাপোজ আমাক সাপোজ কি দিছে 5 দিছে আৰু এটা কি দিছে 5 আমাক কি দিছে 2 কি দিছে হৰণ কৰিব দিছে এতিয়া আমি যদি 5 এ 2 হৰণ কৰো কিমান পাম 2 2 যা 4 ভাগশেষ ৰখিল 1 অৰ্থাৎ ইয়াত কি হল আমাৰ 2 টো কি x - a 5 টো কি p of x 2 টো কি q of x আৰু 1 টো কি r of x অৰ্থাৎ আমি কি কম পালো যে আমি যদি 5 এ 2 হৰণ কৰো তেতিয়া আমি কি পাম ভাগশেষটো 1 পাম ঠিক সেইদৰে এই एग्जांपलটো ধৰণে আমাক x + 1 ৰে এই আমাক এইটো যেটো বহুপদ দিছে কি কৰিছে হৰণ কৰিব দিছে আৰু হৰণ কৰিলে আমি ভাগশেষটো কি পাম আমি ইয়াত কি পাম এই জায়গাখিনিত আমি কি পাম আমাক হেতু উলিয়াব দিছে এতিয়া এই অংকটোৰ পৰা দুটা নিয়ম আছে এটা আছে দীঘল হৰণ পদ্ধতি আৰু এটা আছে ভাগশেষ উপপাদ্যৰ সহায়ত আমি কৰিব পাৰো যদি एग्जामত তোমালোকে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে তেতিয়া তোমালোকে শৰ্ট টুটি কৰিবা হেতু সবতকৈ ইজি এটা এনেকুৱা ধৰণৰ কন্ডিশনৰ ক্ষেত্ৰত প্ৰথমে কি লম সলিউশন আমি দেখি লিখিম ধৰু p of x আমাকে যি বহুপদটো দিছে আমি তো কি p of x বুলি ধৰিলো p of x = কিমান x³ + 28x² + 28x + 1 এতিয়া আমি কি কৰিম এতিয়া আমাক যেটো x + 1 দিছে x + 1 টো আমি কি ধৰিলো 1 বুলি x + 1 = আমি কি ধৰিলো 0 বুলি ধৰিলো এতিয়া আমি যদি x + 1 = 0 বুলি পাও তেতিয়া কি হ'ব x এটো +1 ইকুৱেলছন এফালে গলে কি হ'ব -1 হৈ গল এতিয়া আমি এটো ইকুৱেছন নম্বৰ 1 দিলো এতিয়া x = -1 ইকুৱেছন নম্বৰ 1 ত বহুৱাই পাও কি পাম p of -1 equal -1³ plus 3 into -1 plus 3 into -1 এটো 1 স্কয়ার হ'ব plus 1 অর্থাৎ এত কি হ'ব -1³ -1³ মানে কি -1 into -1 into -1 এত এ দুটা মাইনাস নিলি পেলে কি হল প্লাস 1 হল আৰু এটা থাকিলে কি -1 অর্থাৎ কি হয় -1 অর্থাৎ আমি -1 যদি তিনটা আছে কি অড নাম্বার এটো অযুগ্ম সংখ্যা যে আমি তিনটা পূৰণ কৰো কি হ'ব মাইনাস থাকিলে মাইনাসে হ'ব গতিকে এটো হ'ব -1 প্লাস এটো কিমান হ'ব 3 of -1 স্কয়ার এটো কি আছে যুগ্ম সংখ্যা আছে গতিকে প্লাস হ'ব গতিকে এটো হ'ব +3 এটো কিমান হ'ব 3 into -1 কিমান হ'ব -3 + 1 এটা কি হল এটো 3 এটো +3 এটো +1 কিমান হল +4 এটো -1 এটো -3 কিমান হল -4 অর্থাৎ ইকুয়াল 0 অর্থাৎ ইয়াৰ পৰা আমি কি গম পালো যে আমাৰ ভাগশেষটো কিমান হ'ব 0 হ'ব আৰু ভাগশেষটো কিমান হ'ব 0 হ'ব আমাক কি কৈছে আমি যদি কি গম পালো যে x + 1 ক যদি আমি এটোৰে এই আমাৰ যেটো বহুপদ দিছে কি হৰণ কৰা ভাগশেষটো কিমান পাম 0 পাম এটো আছে আমাৰ শৰ্ট পদ্ধতি এটো শৰ্ট তোমালোকে কি কৰিবা দীঘলীয়া পদ্ধতি যেটো দীঘল হৰণ পদ্ধতি হেতু তোমালোকে কৰি চাবা হেতু যদি তোমালোকে কৰি চোৱা তাতো কি হ'ব এনসাৰ তোমাৰ 0 ওলাব আৰু তোমালোকৰ তাত যদি কিবা প্ৰবলেম হয় মোক কবা হেতু মই কৰি দিম এটা আছে শৰ্ট পদ্ধতি এটা এনেকৈ কৰা তোমালোকে এতিয়া আমাক নেক্সট কোৱেশ্চনটো দিছে এটা কোৱেশ্চন নম্বৰ মই 3 টো কৰিছো এক নম্বৰটো কৰি দিলো 3 টো কৰিছো 3 টো আমাৰ কি আছে x একো নাই মানে ইয়া কি হল x + 0 আছে একো নাই মানে কি 0 এটা আমি ভাবি লব পাৰো ইকুৱেল 0 এতিয়া আমি যদি 0 টোক আমি যদি ইকুৱেলছন লও কি হ'ব -0 হ'ব এতিয়া x equal -0 মানে কি -1 into 0 আমি 0 লগত যি সংখ্যাই পূৰণ নকৰো কি মাইনাস হক প্লাস হক খৰাতে আনসাৰটো কিমান হ'ব 0 হ'ব গতিকে আমি এটা যদি x equal 0 আমি যদি x equal 0 p of x ৰ পুট কৰো কেন পাম এটা কি হ'ব ইকুৱেছন 1 implies কিমান হ'ব p of কিমান দিয়া আছিল p of x equal x³ plus 28x² plus 28x plus 1
এতিয়া p of 0 equal কিমান হ'ব 0 কিউব প্লাস 3 into 0 square plus 3 into 0 plus 1 এটা কি হল এটো 0 হল এটো 0 হল এটো 0 হল এটো 1 হল ইকুয়াল কিমান পালো 1 অর্থাৎ p of 0 equal 1 অর্থাৎ আমি যদি x এ এই এটো যেটো দ্বিঘাত নহয় এই বহুপদটো যদি আমি কি কৰো হৰণ কৰো তেতিয়া আমি ভাগশেষটো কিমান পাম 1 পাম এটো তোমালোকে দ্বিঘাতন পদ্ধতিৰে কইলো এনসাৰটো তোমালোকে একে পাবা তোমালোকে 3 নম্বৰ 4 নম্বৰ কোৱেশ্চনটো নিজে কৰি চাবা আৰু যদি নোৱাৰা তেন্তে কমেন্ট সেকশনত মোক জনাবা মই কৈ দিম এতিয়া আমি অনুশীলনী 2.3 2 নম্বৰ কোৱেশ্চনটো কৰিম এই 2 নম্বৰ কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় এটা এক্সামত আহা চান্স আছে এতিয়া আমাৰ 2 নম্বৰ কোৱেশ্চনটো দিছে x cube minus ax square plus 6x minus a x minus a ৰে হৰণ কৰিলে কোৱা ভাগশেষ উলিওৱা আমাক কি লিখছে ভাগশেষ উলিয়াব দিছে গতিকে আমি এতিয়া এটা সলিউশন লিখিলাম সলিউশন আমি কি কৰিম আমাক এটো কি আমি কি ধৰিলাম p of x ধৰু p of x equal x cube minus ax square plus 6x minus a এটা আমি কি কৈছে আমাৰ যেটো বহুপদটো আছে এ কি হৰণ কৰিব দিছে x minus a ৰে কি কৰিব দিছে হৰণ কৰিব দিছে গতিকে আমি কি কৰিম শৰ্ট পদ্ধতিৰে কৰিম এতিয়া x minus a equal 0 implies x equal to minus a equation ইফালে গলে হ'ব plus a আমি plus a টো নিলিখো a হ'ব এতিয়া এটো হ'ব ইকুৱেশন 1 এতিয়া ইকুৱেশন 1 ত x equal a মান বহুৱাই পাও কি পাম কি পাছল ইকুৱেশনটো p of x equal x cube minus ax square plus 6x minus a এটা কি হ'ব x এর জায়গাত আমি কি বহাম 1 a বহাম p of a equal a cube minus a into a square plus 6 into a minus a এটা কি হ'ব a cube হ'ব এতিয়া তো কি আছে a square into a কি পাম a cube পাম তো কি হ'ব a cube plus 6a minus a এটা plus a cube minus a cube cancel out হৈ যাব কি পাম 6a minus a equal 5a অর্থাৎ আমি কি গম পালো যে আমি x minus a ৰে যদি x cube minus ax square plus 6x minus x যদি হৰণ কৰো ততে আমি ভাগশেষটো পাম p of a therefore ভাগশেষ হ'ব 5 of a এই কোৱেশ্চনটো ভালকে চাব বহুত ইম্পৰ্টেন্ট হয় এতিয়া আমি মই 2.3 টোৰ 1 নম্বৰ আৰু 2 নম্বৰ কোৱেশ্চনটো কৰি দিলো আপোনালোকে 3 নম্বৰ কোৱেশ্চনটো কৰিব আৰু যদি কিবা প্ৰবলেম হয় কমেন্ট সেকশনত জনাব এতিয়া আমি উৎপাদক উপপাদ্যটো পঢ়িম এক ইংলিছত ফেক্টৰ থিওৰাম বুলি কয় এক্সামৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় কিন্তু আমি তো বুজিব লাগিব আমি যদি এই থিওৰামটো বা এই উৎপাদকটো যদি আমি বুজি নাপাও তেন্তে ইয়াৰ পিছৰ অনুশীলনটো কৰিব নোৱাৰিম এতিয়া উৎপাদক উপপাদ্যটো কি x minus a p of x ৰ উৎপাদক হ'ব যদিহে p of a equal 0 বুজি পোৱা নাই মই এটা एग्जांपल দিছো সাপোজ আমাক কি দিছে সাপোজ মই एग्जांपल দিছো বুজি লব আমাক কি দিছে এটা 4 দিছে আমাক কৈছে যে এই 4 টো তুমি 2 ৰে ডিভাইড কৰা তুমি কি কৰিলো তুমি কি গম পালো 4 টো আমাক 2 ৰে কিমান হল 2 2 যা 4 এনসাৰটো কিমান হল 0 ওলাই অৰ্থাৎ আমি ইয়াৰ কি হল এতিয়া যদি আমি কৰো এটো কি হ'ব p of x হ'ব আমি আগত কৰি আহিছো এটো কি হ'ব x minus a হ'ব এটো কি হ'ব q of x হ'ব আৰু এটো কি হ'ব r of x হ'ব আমি এটা আগত কি আহিছো কালি জুনে ফেক্টৰ জুনে ৰিমাইন্ডাৰ থিওৰাম পঢ়া নাই হেতু ভালকে ৰিমাইন্ডাৰটো ভালকে চাব বুজি পাই যাব এতিয়া এত কি হৈ আছে 4 টো আমি যেটা 2 ৰে হৰণ কৰিম কিমান পালো আমি কি পালো ভাগফলটো পালো 2 আৰু ভাগশেষ পালো 0 অৰ্থাৎ ইয়াৰ পৰা আমি কি গম পালো যে যদি আমাৰ এত এই 0 ভাগশেষটো যদি আমাৰ 0 হয় তেতিয়া হলে আমাৰ এই 2 টো সাইডটো কি হ'ব উৎপাদক হ'ব অৰ্থাৎ এটা আমাৰ x minus a টো p of x ৰ কি হ'ব উৎপাদক হ'ব কেতিয়া যেতিয়া ভাগফলটো কি হ'ব শূন্য হ'ব ভাগফলটো কি হ'ব শূন্য হ'ব সাপোজ আমি এটো p of a বুলিও ধৰিব পাৰো p of a বুলিও আমি ধৰিব পাৰো অৰ্থাৎ ইয়াৰ পৰা আমি কি গম পালো
আমাৰ কালি আমি কৈছিলো ভাগশেষ উপপাদ্যটো কি p of x ইকুৱেল কি আছিল q of x into x minus a plus p of a আমি কালি এটো উপপাদ্যটো কৰিছিলো বা r of x যি লিখে p of a লিখিলো কথা নাই এতিয়া আমাৰ কি হৈ আছে আমাৰ এটো কি p of a টো কিমান হৈ আছে 0 কিমান দিছে p of a টো আমাৰ কিমান আছে 0 দিছে গতিকে আমি কি কৰি দিম p of x equal q of x into x minus a plus 0 যদি আমি এই p of a টো আমি কি পাই যাও 0 পাই যাও আকৌ কৈছো মই যদি আমি p of a টো কি পাই যাও 0 পাই যাম তেতিয়া আমি কি কম যে আমাৰ এই px টো x minus a কি হয় উৎপাদক হয় হল তেনেকে কি কম পালো এট 0 ওলাল গতিকে আমি কি কৈছিলো যে 4 টো 2 উৎপাদক হয় ঠিক তেনেকে আমাৰ যদি এনেকুৱা ধৰণৰ বহুপদ আহে তেতিয়া আমি যদি এই ভাগশেষটো কি পাই যাও 0 পাই যাও তেতিয়া আমি কি গম পাম যে আমাৰ p of x টো x minus a উৎপাদক হয় হল এটো বুজি পাইছে নিশ্চয় মই প্ৰুফটো কৰি দিয়া নাই প্ৰুফটো নাহে এক্সামত এটো বুজি পালে তো নেক্সট কি আছে p of a equal 0 যদি হে x minus a p of x উৎপাদক হয় এটো এনেকে মনত ৰাখক এটো ইমান নাহে এটো কোনো প্ৰয়োজন নাই আমি এটোই কৰিম এটো এতিয়া যিবিলাক আমাৰ কোৱেশ্চন আছে এটো ওপৰতে আছে আমি p of a টো যেতিয়া 0 পাম তেতিয়া আমি গম পাম যে আমাক দিয়া সেই বহুপদটো x minus a উৎপাদক হয় আপোনালোকে এখিনি মনত ৰাখক আজি আৰু মই মাইখিনে পঢ়ালো আপোনালোকে যদি ভিডিওটো ভাল পালে লাইক কৰিব কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি কিবা আপোনালোকে বুজি পোৱাত কিবা প্ৰবলেম হৈছে তেতিয়া কমেন্ট সেকশনত জনাব মই ভালকৈ বুজাই দিম থ্যাংক ইউ